আজি ভোগালীৰ উৰুকা সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ যিখন বজাৰ সেই বজাৰত উপস্থিত আছোঁ মোৰ কেমেৰা সহযোগী ৰাহুলক মোৰ এই যি সমগ্ৰ পৰিৱেশ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। দেখা পোৱা গৈছে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনদেৱ ইতিমধ্যে তেখেতে বজাৰ কৰিবলৈ আহিছে। মই আপোনালৈ প্ৰথমতে ভোগালী আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি জনাব এই মুহূৰ্তত? মই NDTVৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী অসমবাসী দেশবাসী ৰাইজক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি সকলোৱে ভাতৃত্ববোধ বহন কৰি আগন্তুক দিনবিলাকত আমি যাতে সকলোৱে আমাৰ কামখিনি আমি কৰিব পাৰোঁ। এজলতে আজি আমি থলুৱাভাৱে উৎপাদিত সামগ্ৰীয়ে এয়া মাছ চক চিতল মাছ, এইটো প্ৰায় 4.5 কেজি চিতল মাছ আজি আমাৰ ইয়াত ৰাইজে আছে। প্ৰায় 70% থলুৱাভাৱে উৎপাদিত মাছ আমাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত। এতিয়া ভৱেন গগৈ ডাঙৰীয়া তেখেত আহিছে টিংখাঙৰ পৰা আৰু টেঙাখাটৰ পৰা আহিছে, বিভিন্ন জেগাৰ পৰা আহিছে, লাহোৱালৰ পৰা আহিছে। তেখেতৰ নিজৰ উৎপাদিত সামগ্ৰী আজি আমাৰ এই ডিব্ৰুগড় চকিডিঙি বজাৰত আজি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। ময়ো লগতে আছোঁ, মই নিজেও ইয়াত মাছ কিনিছোঁ। মই ভাবোঁ যে এই যে আজি যে যিটো আমাৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰীয়ে আমি আজি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আমাৰ যি এটা ব্যৱস্থা, মই ভাবোঁ যে নিশ্চয় আগন্তুক দিনত ই আমাৰ কাৰণে এটা ভাল ব্যৱস্থা বুলি মই ক'ব খুজিছোঁ। আৰু সকলোকে মই বিশেষভাৱে আপোনালোকৰ জৰিয়তে মই মোৰ ফালৰ পৰা মই বিশেষভাৱে শুভেচ্ছা জ্ঞাপন। ঘৰত কেনেধৰণে আয়োজন কৰিছে? ঘৰত ভোগালী বিহু আয়োজন কৰিছোঁ। মই কালি গুৱাহাটীৰ পৰা আহিছোঁ আৰু মই ইয়াত মাছৰ ব্যৱস্থা কৰিছোঁ। বাকী দলৰ কাৰ্যকৰ্তা সকলোখিনি আহিব, সকলো লগতে গধূলি একেলগে হাঁহ আনিছোঁ, প্ৰায় 15টা হাঁহ, তেনেকৈ চিতল মাছো লৈছোঁ, আৰি মাছো লৈছোঁ। এনেকৈ কৰি গোটেই কাৰ্যকৰ্তাখিনিৰ লগত একেলগে আৰু আত্মীয় কুটুমৰ সৈতে একেলগে ভোজ খোৱাৰ ব্যৱস্থা কৰিছোঁ। যিহেতু ভোগ কৰাৰ সময়, এই মুহূৰ্তত যদি আপুনি ND24 দৰ্শকসকলক এফাকি বিহু শুনাই দিয়ে আপোনাৰ ফালৰ পৰা। এটি বুঢ়া গৰু তোৰ এটি বুঢ়া গৰু, জান চপাই খেতি কৰোঁ, তাৰে ছমাহলৈ জোৰে, বাকী ছমাহলৈ জান খাবলৈ মোক নোজোৰে, বেচো নুসুদৰৰে ভাই। ধন্যবাদ জনাইছোঁ। এই আছিল শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনদেৱ আৰু মোৰ কেমেৰা সহযোগী ৰাহুলক ইয়াৰ এই বজাৰখনৰ যি সামগ্ৰিক পৰিৱেশ পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেদৰে যিসকল মৎস্য ব্যৱসায়ী তেওঁলোকে এই ডিব্ৰুগড় যি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ যিখন বজাৰ সেই বজাৰত তেওঁলোকে উপস্থিত হৈছে আৰু মোৰ এটা কিছু বিক্ৰেতা আছে, মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিছোঁ। কেনেকুৱা বজাৰ, কি মাছ আনিছে? ইয়াত আছে তোমাৰ আপোনাৰ বিকেট, গাছ কাপ আৰু চিলভাৰ, তোমাৰ আপোনাৰ চিতল আৰু মিৰিকা, কুহি আছে। আৰু ওজন কিমান কেজিমান ওজনৰ? প্ৰায় ডাঙৰ মাছটো, আটাইতকৈ ডাঙৰ মাছটো তোমাৰ 2 কিলো চাইজৰ আছে আৰু হয়, নিশ্চয়কৈ মই আৰু কিছু বিক্ৰেতা আছে, মই তেওঁলোকৰ কাষলৈ যাম আৰু মোৰ কেমেৰা সহযোগী ৰাহুলক সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে কেনেকুৱা, কিমান ডাঙৰ মাছ আনিছে? 4 কেজি, 4.5 কেজি, 5 কেজি তেনেকুৱা। হয়, নিশ্চয়কৈ পুনৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে যিখন ডিব্ৰুগড় চৌকিডিঙিৰ বজাৰ, এই বজাৰত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।